নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি মোৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে এডিআৰ 3.0 2026 যি এপ্লাই ডেট আছে সেই এপ্লাই ডেটখন বৰ্তমান আপোনালোকৰ কাৰণে আহি গৈছে 26,500টাকৈ পদ আহি গ'ল সো কেতিয়াৰ পৰা এপ্লাই হ'ব কি কথা সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব সো আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল এপ্লাই ডেট আহি গ'ল এটা ডাঙৰ আপোনালোকৰ কাৰণে আপডেট আহি গ'ল সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ সো ইয়াত আপোনালোকে দেখিব পাইছে এডিআৰ 3.0 এপ্লাই ডেট আপোনালোকৰ কাৰণে এনাউন্স কৰি দিছে সো সকলোখিনি কথা জনাই আছো সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে এডিআৰ 3.0 এক্সামসমূহ দিম বুলি ভাবিছে তেতিয়া আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ থৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে সো যে কোৰ্চটো বাই কৰিলে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব এইখিনি পঢ়িলে আপোনালোকৰ বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব সো এই যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে যিমান পাৰে সিমানকলে কোৰ্চটো বাই কৰি লওক পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক সো এতিয়া মই কোৰ্চৰ কথা ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু এই যিটো কোৰ্চ অকল এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব ফৰ এক্সাম্পল আসাম পুলিচ ABUB SI হওক DSS হওক DME হওক আসাম টেট হওক আপোনালোকৰ মেডিকেল বিভাগৰ যিকোনো এক্সাম হওক বা আসাম পুলিচ ফৰেষ্ট হওক সকলো এক্সামৰ ক্ষেত্ৰত অসমৰ যিকোনো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো এতিয়ালৈকে কোৰ্চটোৰ দ্বাৰা আপোনালোকে কি লাভ কৰিব পাৰিব সেইখিনি কথা জনাই দিব বিচাৰিছোঁ ADR 3.0 Grade 3 and Grade 4 Base Course 2026 and 2027 ADR 3.0 ক্ষেত্ৰত Grade 3 Grade 4 কাৰণে বেস কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে সকলোখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস ইয়াত লাভ কৰিব পাৰিব এতিয়া কি সাবজেক্ট লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ কৰা আছে আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সো ইয়াত আপোনালোকে দেখিব পাইছে ইংলিশ গ্ৰামাৰ পৰা আদি কৰি সোশ্যাল ষ্টাডি ক্ষেত্ৰত আপোনালোকে হিষ্ট্ৰি পাব পলিটি পাব ইকোনমি পাব জিওগ্ৰাফি পাব আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব লগতে আপোনালোকে ওৱৰ্ল্ড ৰিলেটেড এই গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰিব ভাগকৈ তাৰপিছত আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব 10-12খনৰ ওপৰ তাৰপিছত আপোনালোকে লাভ কৰিব পাৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনসাৰ शीट এইখিনিও আপোনালোকে লাভ কৰিব পাৰিব এই সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব সো এই সকলোখিনি এটা কোৰ্চ প্ৰস্তুত কৰা হৈছে of the base course হয় আপোনাক এই কোৰ্সটোত 2026 and 27 ৰ আপোনাক সিলেবাসৰ মতে প্ৰস্তুত কৰা হৈছে সো এই কোৰ্সটোৰ যদি আপোনাক পঢ়ে আপোনাক নিশ্চয় সিলেকশ্যন সমূহ লাভ কৰিব পাৰিব আৰু আপোনাক 50% অফাৰ চলি আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমানকলে কোৰ্সটো বাই কৰি লওক কিয়নো আপোনাক যে নটিফিকেশন অহাৰ পাছত যে পঢ়িব যে অপেক্ষা কৰি থাকে কেতিয়াও সিলেকশ্যন সমূহ লাভ কৰিব নোৱাৰে কিয়নো নটিফিকেশন অহাৰ আগৰ পৰা যি সকলে পঢ়ে তেওঁলোকে সিলেকশ্যন সমূহ লাভ কৰে এইটো কথা আপোনাক নিশ্চয় গম পায় সো ওৱান অফ দ্য বেষ্ট কোৰ্স হয় আৰু এই কোৰ্সটো আপোনাক অকল এৰিয়াৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটোৰ দ্বাৰা পঢ়ি আপোনাক সিলেকশ্যন সমূহ লাভ কৰিব পাৰিব সো বাই কেনে কৰিব আকৌ জনাইছো আমাৰ যেটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত মেছেজ কৰিলে হৈ যাব সো এডিআৰ 3.0 ক্ষেত্ৰত এপ্লাই সমূহ কেতিয়া হ'ব তাৰ ওপৰত যেটো বিগ আপডেট আছে মই সেইখিনি কথা আপোনাক জনাই আছো তাৰ আগতে এডিআৰ 3.0 সম্পৰ্কে মই আপোনাক ডিটেইলছ কিছুমান জনাই দিব বিচাৰিছো বিশেষকৈ কি ভেকেন্সি আহিব এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেন্সি আপোনাক দেখিবলৈ পাব অৰ্গানাইজেশ্যন নেম দেখিব পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC আৰু কোৱালিফিকেশন 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক আপোনালোকে ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰিব পাৰিব যেটো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু 2026 ৰ আৰু লেভেলৰ কাৰণে ভেকেন্সি মুকলি কৰিছে 2026 ৰ ক্ষেত্ৰত সো এই ভেকেন্সিখিনি কেতিয়া পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা আপোনাক জনাই আছো সো ভিডিঅটো আপোনাক শেষলৈকে চাব এডিআৰ 2026 ৰ ক্ষেত্ৰত সো বিশেষকৈ ইয়াৰ ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সো পাৰ্মানেন্ট ৰেসিডেন্স অফ আপোনালোকে আসাম হ'ব লাগিব তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কাৰণ অসমৰ যদি আপোনালোকে স্থায়ী বাসিন্দা হয় তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰে আৰু বাকি ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে মিনিমাম 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেন্সিখিনি ক্ষেত্ৰত আৰু যদি এজ ক্ৰাইটেৰিয়া ক্ষেত্ৰত বহুতে
কুৱেশ্যন হ'ল যে এজ কিমান হ'ব লাগিব এজসমূহৰ কথা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে আৰু বাকী কিমানকৈ এজ ৰিলেক্সেশ্যন পাব সেইটো জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে SC SC হয় তেতিয়া 5 বছৰকৈ পাব আৰু যদি আপোনালোকে OBC MBC হয় তেতিয়া 3 বছৰকৈ পাব 18 পৰা 30 বছৰলৈকে আৰু যদি আপোনালোকে PWD হয় তেতিয়া 10 বছৰ পাব 18 পৰা 50 বছৰলৈকে আৰু এক্স সাৰ্ভিচমেন লৈ 2 বছৰকৈ পাব 18 পৰা 42 বছৰলৈকে এজ ক্ৰাইটেৰিয়াসমূহ বা ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকে বহুখিনি কেটেগৰীত আপোনালোকে এক্সামসমূহ হয় বেচেলৰ ডিগ্ৰী ক্ষেত্ৰত হয় আপোনালোকে যদি বেচেলৰ ডিগ্ৰী ক্ষেত্ৰত আবেদন কৰিব পাৰে গ্ৰেড 3 লেভেলৰ ক্ষেত্ৰত 12 পাছ লেভেলৰ ক্ষেত্ৰত পাৰিব যদি আপোনালোকে 8 পাছ কৰিছে 8 পাছ লেভেল গ্ৰেড 4 ক্ষেত্ৰত পাৰিব আৰু যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও গ্ৰেড 4 লেভেলৰ ক্ষেত্ৰত পাৰিব যদি আপোনালোকে ITI পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব সো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয় সো অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে এডিআৰ ঠিক কোনো ক্ষেত্ৰত সিলেকশ্যনসমূহ লাভ কৰিম বুলি ভাবিছে সো এতিয়ালৈ মেইন কথালৈ এপ্লাই ডেটসমূহ কেতিয়া পৰা ষ্টাৰ্ট হ'ব এপ্লাই ডেট কেতিয়া হ'ব তাৰ ওপৰত মই জনাই দিব বিচাৰিছোঁ তাৰ ওপৰত বিগ আপডেট লৈ আহিছে সো মই পোনপ্ৰথমে CM ছাৰে যিটো কথা ঘোষণা কৰিছিল মই তাৰ ওপৰত ক'ব বিচাৰিছোঁ CM ছাৰে কিছুদিনৰ আগতে বা কিছু এক মাহমানৰ আগতে ঘোষণা কৰিছিল যে ধৰি লওক আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ তেনেকুৱা সময়তে ঘোষণা কৰিছিল যে আপোনালোকৰ এডিআৰ ঠিপনৰ ভেকেঞ্চিসমূহ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত পাব্লিছ কৰিব আছাম পুলিচৰ ভেকেঞ্চি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত পাব্লিছ কৰিব তেনেদৰে আপোনালোকৰ আছাম পুলিচ আৰু এডিআৰ ভেকেঞ্চিখিনিৰ কথা কৈছিল কিন্তু বৰ্তমান সময়ত আপোনালোকে নিশ্চয় গম পায় আছাম পুলিচৰ ভেকেঞ্চি মুকলি কৰিলে আৰু আপোনালোকৰ ফৰেষ্টৰ ভেকেঞ্চি মুকলি কৰিলে কিন্তু এডিআৰ ভেকেঞ্চিসমূহ মুকলি কৰা নাই সো এডিআৰ ভেকেঞ্চিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে ধৰি লওক মাৰ্চ মাহৰ শেষৰ সপ্তাহ বা এপ্ৰিল মে এই 3 মাহৰ ভিতৰত আপোনালোকে 100% মাৰ্চ এপ্ৰিল মে মানে এতিয়া মাৰ্চটো শেষে হ'ব হ'ল মোটামুটি ধৰি লওক মাৰ্চ এপ্ৰিল মে এই 3 মাহৰ ভিতৰত আপোনালোকে 100% এডিআৰ ঠিপনৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব ভেকেঞ্চি গোটেইখিনি ৰেডি হৈ আছে সো মাত্ৰ এডভাৰটাইজমেণ্টখন পাব্লিছ কৰা নাই কিন্তু ইলেকশ্যনৰ কোৰ্ট অফ কণ্ডাক্ট লাগি আছে সো ইলেকশ্যনৰ কোৰ্ট অফ কণ্ডাক্ট লাগি থকাৰ সময়ত ভেকেঞ্চি অহাৰ সম্ভাৱনা 90% থাকে কাৰণ 100% বুলি ক'ব নোৱাৰে কাৰণ যিহেতু কোৰ্ট অফ কণ্ডাক্ট লাগি আছে কিন্তু মে মাহৰ 4 তাৰিখে যে ৰিজাল্ট দিব তাৰপিছত আপোনালোকে যিয়ে চৰকাৰ নহওক সেই সকলো চৰকাৰে যিয়ে নহওক কিন্তু আপোনালোকৰ এডিআৰ ঠিপনৰ ভেকেঞ্চিখিনি প্ৰায় 26,000 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব তাৰ ক্ষেত্ৰত আপোনালোকে যদি সেই এডভাৰটাইজমেণ্টটো অহাৰ পিছত যে আপোনালোকে পঢ়িম বুলি অপেক্ষা কৰি থাকে তেন্তে আপোনালোকে কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে কিয়নো আপোনালোকে এডভাৰটাইজমেণ্ট অহাৰ পিছতো সকলোৱে পঢ়িব আপোনালোকে যিমান কেণ্ডিডেট থাকে যোনে এপ্লাই কৰিবতো সকলোৱে পঢ়িব কিন্তু এডভাৰটাইজমেণ্টটো নহাৰ আগৰ পৰা যে এডভাৰটাইজমেণ্ট আহিব বুলি গম যিটো সম্ভাৱনা আছে বা যিটো আহিব বুলি আপোনালোকে নিশ্চয় গম পাইছে সেই এডভাৰটাইজমেণ্টটো অহাৰ আগৰ পৰা যিসকলে পঢ়িব তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো আপোনালোকে যিসকলে আগতে এডিআৰ এক্সাম দিছিলে বা আগতে যিসকলে আছাম পুলিচ হওক বা যিহৰ এক্সাম দিছে তেওঁলোকে নিশ্চয় গম পায় যে এক্সামসমূহ দিনক দিনে আপোনালোকৰ টাফ হৈ গৈ আছে যে এক্সামসমূহ ইজি হৈ যোৱা নাই আৰু এক্সামসমূহত আপোনালোকে তেওঁলোকে যিসকলে বিফলতা লাভ কৰিছে তেওঁলোকে সুধিব পাৰে তেওঁলোকে নটিফিকেশ্যন অহাৰ পাছত পঢ়িম বুলি যিসকলে অপেক্ষা কৰি আছিল তেওঁলোকে বিফলতা লাভ কৰে যিসকলে এডভাৰটাইজমেণ্টৰ কথা নাভাবে ডাইৰেক্ট আপোনালোকে পঢ়াৰ কথা ভাবে যে এডিআৰ ভেকেঞ্চি আহিবলগীয়া হৈ আছে চ' আহিব আমি এতিয়া পঢ়াৰ ষ্টাৰ্ট কৰি দিওঁ কিয়নো গম পাই এডিআৰ ভেকেঞ্চি অলৰেডি দুবাৰকৈ এডিআৰ 1.0 এডিআৰ 2.0 অলৰেডি আপোনাৰ নিযুক্তি হৈ গ'ল এতিয়া এডিআৰ ঠিপনো আহিবলৈ গৈ আছে চ' যে আপোনালোকে নটিফিকেশ্যন অহাৰ যে অপেক্ষা কৰি থাকে তেতিয়া কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে যিসকলে এডিআৰ ভেকেঞ্চি অহাৰ সম্ভাৱনা গম পাই ডাইৰেক্ট পঢ়া শুনা কৰি থাকে কাৰণ চিলেবাছ অসমৰ সকলো এক্সামৰ চিলেবাছ ছেমেই হয় চ' ডিএমই আহিলেও ডিএমই ক্ষেত্ৰতো পাৰিব এডিআৰ ক্ষেত্ৰতো পাৰিব যিসকলে আপোনালোকৰ নটিফিকেশ্যন অহাৰ আগৰ পৰাই পঢ়িম পঢ়িবলৈ আৰম্ভ কৰে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে চ' আপোনালোকে এনেদৰে নিজৰ সময়সমূহ বা যিটো উপযুক্ত যিটো এটা পিক টাইম সেই পিক টাইমটো যদি আপোনালোকে এনে যদি অপব্যয় কৰি দিয়ে বা অপব্যয় যদি কৰি দিয়ে সময়টো যদি সদব্যৱহাৰ নকৰে তেতিয়া আপোনালোকে কেতিয়াও জীৱনত লৈ আগবাঢ়িব নোৱাৰিব চ' যাতে আপোনালোকৰ এডিআৰ ঠিপনো বুলি নহয় অসমৰ যিকোনো এটা চাকৰি আপোনালোকৰ নিজৰ নামত ৰাখিব পাৰে বা নিজৰ হাতত ৰাখিব পাৰে এইবাৰে এইটো এটা উপযুক্ত সময় এডিআৰ ভেকেঞ্চি আহিবলগীয়া হৈছে আপোনালোকৰ ডিএমই ভেকেঞ্চি আহিবলগীয়া হৈ আছে আছাম টেটৰ ভেকেঞ্চি আহিবলগীয়া হৈছে সকলোখিনি ভেকেঞ্চি আহিবলগীয়া হৈছে এইটো এটা উপযুক্ত সময় সেই সময়টো সদব্যৱহাৰ কৰি আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিবৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলে পঢ়িব পাৰে কিন্তু সেই কোৰ্চটোতে সকলোখিনি ইনক্লুডিং আছে আৰু সেই কোৰ্চটো যদি বাই কৰিলে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব নিশ্চয় আপোনালোকে যদি ভালদৰে পঢ়ে কমপ্লিট যদি কৰিব পাৰে গোটেই কোৰ্চটো তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এটা ভাল কোৰ্চ হয় ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় এই কোৰ্চটোত সকলোখিনি ইনক্লুডিং আছে আৰু আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় চ' যিমান পাৰে সিমান গ'লে কোৰ্চটো বাই কৰি লওক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে